নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা বহুখিনি পোষ্ট খালী হৈছে। আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব যদি যোগ্যতা আছে। কি পোষ্ট খালী হৈছে সকলো তথ্য মই আপোনালোকক জনাই দিম। ইয়াত যিবোৰ পোষ্ট খালী হৈছে বৰ কণ্টেক্সুৱেল বেচিছ হয়। কণ্টেক্সুৱেল সাধাৰণতে নামটোৱে কণ্টেক্সুৱেল হয়তো পিছলৈ আপোনালোকৰ পাৰ্মানেণ্ট হোৱাও চান্স থাকে। ইয়াত ডিপুটি প্ৰজেক্ট ডাইৰেক্টৰ 22টা পোষ্ট ওলাইছে কণ্টেক্সুৱেল 52,000কৈ দিব মাহেকত। পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ বা এলাইড ছেক্টৰত হ'লেই হ'ল মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। একাউণ্ট কাম ক্লাৰ্কৰ 18টা পোষ্ট কণ্টেক্সুৱেল 30,000 দৰমহা BCom হ'ব লাগিব কোৱালিফিকেশ্যন মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কম্পিউটাৰ প্ৰগ্ৰেমাৰ 19টা কণ্টেক্সুৱেল 25,000 পোষ্ট BTech ইন কম্পিউটাৰ ছায়েন্স আৰু MCA হ'ব লাগিব আৰু 1 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব BTech বা 2 বছৰ MCA। তাৰপিছত আছে ব্লক টেকনলজি মেনেজাৰ 103টা পোষ্ট কণ্টেক্সুৱেল 30,000কৈ দিব। পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ উইথ কম্পিউটাৰ স্কিলছ অৰ এগ্ৰি গ্ৰেজুৱেট উইথ মিনিমাম 5 year এক্সপিৰিয়েঞ্চ। তাৰপৰা মিনিমাম 2 years ফিল্ড এক্সপিৰিয়েঞ্চো লাগিব বুলি কৈছে। তাৰপৰা এছিষ্টেণ্ট টেকনলজি মেনেজাৰ 327টা পোষ্ট কণ্টেক্সুৱেল 25,000 দৰমহা মাহেকত। গ্ৰেজুৱেট হ'ব লাগিব এগ্ৰি বা এলাইড ছেক্টৰৰ পৰা বা পোষ্ট গ্ৰেজুৱেট হ'লেও হ'ব এগ্ৰি বা এলাইড ছেক্টৰৰ পৰা। তাৰপৰা ৰিজাৰ্ভেশ্যন ৱাইজো আপোনালোকৰ এইখিনি পোষ্টখিনি ভাগ কৰি দিয়া হৈছে। ৰিজাৰ্ভেশ্যন কোনে কিমান পাব। অ'পেন কেটেগৰীত তেনেকৈ 11টা দিছে আপোনালোকৰ ডিপুটি প্ৰজেক্ট ডাইৰেক্টৰৰ কাৰণে। OBC কাৰণে 6টা SC কাৰণে 2টা সকলো পোষ্টই ভাগ কৰি দিয়া হৈছে। গতিকে আপোনালোকে চাব পাৰে কম্পিউটাৰ প্ৰগ্ৰামো তেনেকৈ ভাগ কৰি দিয়া হৈছে। তাৰপিছত এছিষ্টেণ্ট টেকনলজি মেনেজাৰো তেনেকৈ ভাগ কৰি দিয়া হৈছে। অ'পেন কেটেগৰীৰ কাৰণে 166টা OBC কাৰণে 88টা SC কাৰণে 23টা। তেনেকৈ আপোনালোকৰ ইয়াত কৈছে যে 30% ৰিজাৰ্ভেশ্যন থাকিব ওমেনৰ কাৰণে আৰু 4% ৰিজাৰ্ভেশ্যন থাকিব PWD কেণ্ডিডেটৰ কাৰণে। গতিকে আপোনালোকে ইয়াত কৈছে যিখিনি চিট থাকিব তাৰ ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত আহিলে আপোনালোকৰ চাই যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াত কৈছে যে চিটিজেন হ'ব লাগিব ইণ্ডিয়া 21 বছৰ নিম্নতম সৰ্বাধিক 40 বছৰ। তাৰপিছত যিখিনি ডকুমেণ্ট বেচিছে সেই ডকুমেণ্টখিনি আপোনাক থাকিব লাগিব। তাৰপৰা কেণ্ডিডেট অলছ' পাছ প্ৰচেছ দ্য এবভ মেনশ্যন এক্সপিৰিয়েঞ্চ টু কোৱালিফাই ফৰ ৰাইটিং টেষ্ট অৰ্থাৎ ৰাইটিং টেষ্ট আপোনালোকে পাছ কৰিব লাগিব। সেইখিনি থকাৰ পিছত ৰাইটিং টেষ্ট পাছ কৰিব লাগিব বুলি কৈছে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব http://appl.aa.ac.in ৰিক্ৰুইটমেণ্ট অৰ্থাৎ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৱেবছাইটত গৈ ৰিক্ৰুইটমেণ্ট পৰ্টেলত গ'লেই হ'ল। এইটো ৱেবছাইটটো দি দিছে appl.aau.ac.in ৰিক্ৰুইটমেণ্ট। আপোনালোকৰ জেনেৰেলৰ কাৰণে 200 টকা পইচা আৰু বাকীখিনিৰ কাৰণে 100 টকা। আৰু PWD BPL কেণ্ডিডেটৰ কাৰণে পইচা নাইকিয়া, গতিকে পইচা নলয়। 100 টকা আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে 200 টকা আৰু বাকীখিনিৰ কাৰণে 100 টকা। BPL মানে হৈছে বিল' পভাৰ্টি লাইন, যাৰ ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড মানে হৈছে যোনে চাউল 35 BPL কাৰ্ড বুলি কোৱা নাই ইয়াত। এটা BPL চাৰ্টিফিকেটো বেলেগ BPL কাৰ্ডো বেলেগ। BPL কাৰ্ড বুলি কোৱা দিন আপোনালোকে হয়তো এপ্লাই কৰিব পাৰিলেহেঁতেন। ইয়াত আপোনালোকে সেইটো কথা উল্লেখ কৰা নাই। অনলাইন আবেদন 11 তাৰিখৰ পৰা আৰম্ভ হৈছে 31 ডিচেম্বৰলৈকে চলিব। আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। গতিকে এইখিনি চাই ল'ব। তাৰপৰা ৰাইটিং টেষ্ট OMR বেচিছ হ'ব। গুৱাহাটী, তেজপুৰ, যোৰহাট, শিলচৰ, বঙাইগাঁও এইকেইটাত আপোনাৰ এক্সাম চেণ্টাৰ। 100 মাৰ্কৰ কুৱেশ্যন থাকিব। 100টা কুৱেশ্যন 100 মাৰ্কৰ কুৱেশ্যন 100টা কুৱেশ্যন। তাৰপৰা নিগেটিভ মাৰ্কিং নাথাকে। ব্লু ব্লেক পেন লাগিব। গতিকে সময় 3 ঘণ্টা বুলি কৈছে। তাৰপিছত আহিলে আপোনালোকৰ এডমিট কাৰ্ড এইবিলাক পিছত দেখা যাব। তাৰপিছত আহিলে আপোনালোকৰ চিলেবাছো দি দিয়া হৈছে। ডিপুটি প্ৰজেক্ট ডাইৰেক্টৰৰ কাৰণে চিলেবাছ, কোৱান্টিটেটিভ এপ্টিটিউড, জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিং, জেনেৰেল নলেজ এইখিনি আপোনাক দি দিয়া হৈছে। গতিকে যোনে যিটো এপ্লাই কৰিব সেইটো এগেইনষ্টত আপোনালোকে চিলেবাছখিনিও চাই ল'ব। চিলেবাছবোৰ ভালদৰে পঢ়ি ল'ব। কি চিলেবাছ উল্লেখ কৰিছে সেইখিনি চাই ল'ব। তাৰপিছত ব্লক মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰৰ কাৰণেও আপোনালোকৰ চিলেবাছ দিয়া হৈছে। এই এংগেজমেণ্টটো 11 মাহৰ কাৰণে বুলি উল্লেখ কৰিছে, কিন্তু আপোনালোকৰ পিছত বঢ়াবও পাৰে যদি পাৰফৰ্মেঞ্চ ভাল থাকে। তেতিয়া আপোনালোকৰ এই 11 মাহৰ ঠাইত হয়তো আপোনালোকৰ বেছিও হ'ব পাৰে। গতিকে যিসকলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেওঁলোকে যিটো ৱেবছাইট দিছে সেই ৱেবছাইটত গৈ অনলাইন আবেদন কৰিলে হৈ যাব।